নলবাৰী বা এইটো অঞ্চল পাহাৰ নাই, তো আমি পাহাৰ বনাইছোঁ, মাটিৰে বনাইছোঁ। তো এইটো একচুৱেলি ৱেটলেণ্ড আছিল, ইয়াতে এনেই পৰ্যাপ্ত মাটি, ইয়াতে মানে কোনো ভাবা নাছিল ধান খেতিও নহয়, একো খেতি নহয়। ফিচাৰীটো মোৰ প্ৰফেশ্যন আৰু মোৰ মাছৰুম খেতিটো আছে, দেখা হ'ব, এইটো মোৰ ইম'চন। এয়া আমি আছোঁ কেন্দুগুচি ঘগাবিলত, এইটো মোৰ ফাৰ্ম, বাৰগোপাল কৃষি ভূমি মীন উদ্যান। একচুৱেলি মই এইটো মাছৰ খেতি কৰোঁ যদিও ইয়াতে মই আচলতে পানীৰ মানে ওপৰত একুৱা পাৰ্কৰ কাৰণেও আমি কাম কৰি আছোঁ। আৰু এই ফাৰ্মটো মই আৰম্ভ কৰিছিলোঁ প্ৰায় 2000 চনত। তো এইটো একচুৱেলি ৱেটলেণ্ড আছিল, ইয়াতে এনেই পৰ্যাপ্ত মাটি, ইয়াতে মানে কোনো ভাবা নাছিল ধান খেতিও নহয়, একো খেতি নহয়। গতিকে তো গাঁওবাসীৰ মানে মোক এইটো সহযোগ কৰিছে মাটিখিনি দিয়াত। চব মাটি মই অলপকৈ কিনি লৈ এতিয়া প্ৰায় মোৰ 200 বিঘা মাটিত মোৰ ফাৰ্মখন আছে। এইটো মোৰ প্ৰফেশ্যন, ফিচাৰীটো মোৰ প্ৰফেশ্যন আৰু মোৰ মাছৰুম খেতিটো আছে, দেখা হ'ব, এইটো মোৰ ইম'চন। বনৰীয়া মাছৰুম নহয়, খেতি কৰা মাছৰুম, ইয়াতে কোনো মানে হেৰি নাই, আপোনাৰ ৰিস্ক ফেক্টৰটো একেবাৰে জিৰ' হয়, একো নাই, একদম ধুনীয়া একদম, আৰু পেলাব লগা একো নাই, ধুনীয়াকৈ খাব পাৰিব। ওচৰৰ মানুহখিনি গম পাইছে কি ৱেটলেণ্ডটো আচলতে ধান খেতিৰ কাৰণে নহ'লেও মাছৰ খেতিৰ কাৰণে খুবেই মানে উপযোগী মাটি, কাৰণ ইয়াত বহুত খান্দিব নালাগে, বহুত টকা খৰচ কৰিব নালাগে, আৰু মাছটো বহুত লাভজনক খেতি হয়। এতিয়া আমি আহিছোঁ একুৱা পাৰ্কত, আমি নাও চাও আমি বনাইছোঁ, পানীত ভাহি থকা আমি ঘৰ বনাইছোঁ। মই মেইনলি কি কৰোঁ, মাছৰ পোনাটো উৎপাদন কৰোঁ, আৰু এইটো মই হাপা ব্ৰিডিং পদ্ধতিত মই নিজে এইটো ইণ্ডুচ ব্ৰিডিং কৰোঁ। মোৰ যিখিনি মোৰ চাহিদা সেইখিনি মাছৰ পোনা মই নিজে উৎপাদন কৰোঁ, আৰু মই কিছু যিখিনি ডিমাণ্ড আছে বজাৰত সেইখিনি মই মাৰ্কেটত এৰি দিওঁ। ইণ্ডুচ ব্ৰিডিং কৰোঁ যদিও আৰু হেৰি মানে ক্ৰছ ব্ৰিডিং নহয়, যেনেকৈ ভকুৱা যেতিয়া ব্ৰিড কৰিম এইটো ভকুৱাই কৰিম, তাৰ লগত ৰৌ নকৰোঁ, আৰু ৰৌ যেনেকৈ কৰিম তেতিয়া ৰৌৰ লগত বেলেগ নকৰোঁ। তেতিয়া আমি মতা মাইকীটো আমি বেলেগৰ পৰা কালেকশ্যন কৰি পেলাই এইটো কৰোঁ। চ' গতিকে ইনব্ৰিডিং নহয়, গতিকে চিটখিনি মেইনলি কোৱালিটি চিট কৰাই ইফালে, আৰু সেইটোৱে মই ইয়াৰলিং চিট কৰি মই ইয়াতে নিজে ডাঙৰ কৰি আছোঁ। তো সেইটো কাৰণে মই এইটো ভাল ৰিজাল্ট পাই আছোঁ। আৰু খাদ্যৰ ক্ষেত্ৰতো এতিয়া আগতে আমি হলিঅ'ৰ ৰাইচ পালিচটো খুৱাইছিলোঁ, এতিয়া আৰু অলপ মোৰ এৰিয়াটো ডাঙৰ, গতিকে ইমানটো সহজ নহয় হলিঅ'ৰ ৰাইচ পালিচটো, গতিকে মই আৰ্টিফিচিয়েল ফিডে দিওঁ। আৰু তাৰ পৰা আমি কেঁচুটো কালেক্ট কৰি আছোঁ, কেঁচুটো কালেক্ট কৰি এনেকুৱাকৈ বেড বনাই আছোঁ, আৰু বিভিন্ন ঠাইত বনাম এনেকুৱাকৈ। আৰু মই এতিয়া পুখুৰী পাৰবিলাকত মানে অমিতা খেতি কৰোঁ, স্বপ্না আৰু ৰেড লেডিটো, আৰু এইবাৰ নতুনকৈ লগাইছোঁ মাল্টা। যিখিনি ঘাঁহ চাহ গজে সেইখিনি কাৰণে মই ছাগলী ফাৰ্মটো আৰম্ভ কৰিছোঁ। যি খেতিয়ে নকৰোঁ, প্ৰশিক্ষণ এটা খুবেই প্ৰয়োজন, আৰু মই এই ক্ষেত্ৰত সৌভাগ্যৱান যে ভাৰতৰ বেছিভাগ ইনষ্টিটিউটত মই মানে প্ৰশিক্ষণ লোৱাৰ সুবিধা পাইছোঁ। তো এই যে প্ৰশিক্ষণবিলাক লৈছোঁ, তাৰপিছত খেতি কৰাত কিছু সহজ হয়, মানে ভুল হোৱাৰ সম্ভাৱনাটো কম থাকে। আৰু এইখিনি অভাৱ আমাৰ ইয়াতো আছে বহুত খেতিয়কৰ ক্ষেত্ৰত। মোৰ ধৰি লওক ব্যক্তিগতভাৱে কিছুমানে মোক যোগাযোগ কৰে, তো প্ৰতিজনকে ধৰি লওক ব্যক্তিগতভাৱে ইমান সহায় কৰাটো সহজ নহয়। তো সেইকাৰণে আমি প্ৰায় ইয়াতে বনাইছোঁ এটা প্ৰশিক্ষণ গৃহ এটা বনাইছোঁ, যাতে ইয়াতে মানে ৰেচিডেঞ্চিয়েল প্ৰশিক্ষণ, তো 3 দিনমান থাকিব পাৰিব, মানে আমি ইয়াতে প্ৰশিক্ষণ কি দিম, প্ৰেক্টিকেল আমাৰ। মাছৰ খেতি বাকী সকলো খেতিতকৈ এইটো বেছি লাভজনক, কাৰণ পানীত নেচাৰেলি কিছু খাদ্য প্লেংটন মানে জু প্লেংটন, ফাইটোপ্লেংটন, পেৰিফেটন এনেই প্ৰডাকশ্যন হয়েই ইয়াতে। আৰু আমাৰ অসমৰ মাটিটো খুবেই উৰ্বৰা, যাৰ ফলত মাটিটো এচিডিক, গতিকে আমি কিছু চূণ ব্যৱহাৰ কৰাৰ পিছত মানে pH-টো মেইনটেইন কৰাৰ পিছত আমি মাছৰ ক্ষেত্ৰতো হেৰি কৰিব পাৰোঁ। আৰু অসমখনৰ বেছিভাগ মাটি ৱেটলেণ্ড হৈ এনেও পৰি আছে, সেইখিনি যদি প্ৰপাৰ ইউটিলাইজ কৰোঁ, আমি অন্ধ্ৰক কেতিয়াবা মাছ ঘূৰাই পঠাব পৰা হৈছোঁ। তো তাৰ কাৰণে লাগিব আমাক প্ৰপাৰ মানে ফিডিংটো লাগিব, চিডটো লাগিব, কোৱালিটি মেনেজমেণ্ট হ'ব লাগিব, ৱাটাৰ পেৰামিটাৰটো, যাতে আমি অলপ সংঘবদ্ধ হ'ব লাগিব। এইখন পাহাৰ দেখিছে, মই পুখুৰীৰ মাজত বনাইছোঁ, কৃত্ৰিম পাহাৰ, এখন আগত নাই, নলবাৰী বা এইটো অঞ্চল পাহাৰ নাই। তো আমি এতিয়া পাহাৰ বনাইছোঁ, মাটিৰে বনাইছোঁ, মানে আমি 3বাৰমান চেষ্টা কৰি কিছু সফল হৈছোঁ। যি সময়ত মানে গোটেই বিশ্ব পাহাৰ ভাঙি আছে, গছ গছনি কাটি আছে, তাৰে বিপৰীতে মোৰ এটা মৌন প্ৰতিবাদ এটা যে পাহাৰ বনাই প্ৰকৃতিৰ ৰক্ষাৰ ক্ষেত্ৰত বা এটা মোৰ এটা হেৰি ক্ষেত্ৰত মই চেষ্টা কৰিছোঁ। আৰু ইয়াত য'ত থিয় দি আছোঁ এইখন মই বনাইছোঁ বিয়া সবাহৰ যিখিনি পানী তোলা ঘাট, সেইখিনি পানী ইয়াৰ পৰা তুলি নিয়া পানীখিনিৰে গা পা ধুই আমাৰ ধৰি লওক দৰা কইনাই তেওঁলোকৰ যুগ্ম জীৱনৰ আৰম্ভণি কৰে। সেই পানীখিনি যদি পবিত্ৰ হৈ থাকে, সেই পবিত্ৰতা ৰক্ষা কৰাৰ স্বাৰ্থত মই মোৰ ফাৰ্মতে এখন মানে পানী তোলা ঘাট হিচাপে কৈছোঁ। গ্ৰাম্য টুৰিজিমৰ বা হেৰি গ্ৰাম্য ইকনমিকৰ ওপৰতো বহুত হেৰি আছে, সেইখিনি আমি আচলতে মাৰ্কেটিং কৰিব পৰা বস্তু এইখিনি, ইমান সাজি কাচি ইমান ধুনীয়াকৈ আহে, ধুনীয়াকৈ ইনকাম, তো সেইখিনিক লৈ পেলাই মই এইটো কৰিছোঁ, আৰু বহুত এইটো সমাদৰ পাইছোঁ।